हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज भिडिओ बहुत गुरुत्वपूर्ण हम कारण आज गुवाहाटी यूनिवर्सिटीर तरफ पर एक नतुन नटिफिकेशन आइसे। हेतु नटिफिकेशनत की लिखा आछे और किहर ऊपर आछे तो मैं आपनाक কৈ দিব खुजिছোঁ যে এইটো नटिफिकेशनটো फार्स्ट सेम एंड थार्ड सेमर एग्जामर লৈ কিনে आइसे कि এইটো एग्जामটো ऑनलाइन হ'ব নে অফলাइन হ'ব। तो এইটো মই এতিয়ালৈকে পৰা নাই नटिफिकेशनটো, কিন্তু মই গম পালোঁ कि नटिफिकेशन আহি পাইছে। तो मैं এইটোৰ ওপৰত ভাবিছোঁ এটা ভিডিঅ'টো বনাই দিম, কাৰণ কি আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব এইটো। कैन कि बहुत स्टूडेंट एने भावी आसे कि एग्जाम हम ने नहब, कैन कि फिफ्थ सेमर एग्जाम हो गल इमान दिन माने एक माह हो गल और फिफ्थ सेमर रुटीन अहा, किन्तु एतियाলৈকে थार्ड सेम और फार्स्ट सेमर रुटीन एतियाলৈকেও अहा ना। মাজত এটা नटिफिकेशन आइছিল যে কিবা फर्म फिल आप কৰিব লাগে। तो সেইটো बहुत माने स्टूडेंट पेनिक हो গৈছিল कि माने कार माने কি কৰিব লাগে। तो সেইটো মানে বহুতে টেনশ্যনত আছে कि एग्जाम হ'ব নে নহ'ব নে সঁচাই হ'ব নে নহ'ব। तो সেইটো লৈ কিনে আজি মই এইটো ভিডিঅ'টো বনাইছোঁ। এণ্ড ফাইনেলি গুৱাহাটী ইউনিভাৰ্চিটিৰ বাৰে নতুন নটিফিকেশ্যন আহিছে। তো সেইটো ব্লগ সেইটো নটিফিকেশ্যনটো চাওঁ কিহৰ ওপৰত এই নটিফিকেশ্যনটো বনোৱা আহিছে এইটো। তো সেইটো কাৰণে এইটো চাব পাৰে এক্সামিনেশ্যন নটিফিকেশ্যনটো আছে ইয়াতে। এই যে 6 জুলাই 2021 মানে আজি দিনতে মানে ওলাইছে। तो माने काली एग्जाम हल शेष होइसे फिफ्थ सेमर। तो फिफ्थ सेमर एग्जाम शेष होৱাৰ পিছতে সেইটো মানে থাৰ্ড सेम एंड फार्स्ट सेमर মানে एक লগতে ওলাই দিল, कारण कि এইটো CBCS কোর্স হয়। তো CBCS কোর্সত মানে কিবা আছে গুৱাহাটী ইউনিভাৰ্চিটি কি মানে সেইটো লেটকে ওলায় আৰু মানে গম পোৱা নাযায়। এণ্ড আজিও চাব পাৰে কি আচ্ছা দুটা নটিফিকেশ্যন আহিছে। নটিফিকেশ্যন প্ৰেক্টিকেল এক্সামিনেশ্যন অফ TGC ফিফথ সেমিস্টার টু বি হেল্ড इन 2021। তো ঠিক আছে এইটোতো মই দেখাই দি আছোঁ এণ্ড এইটোও দেখাই আছোঁ মই আপোনাক। তো ফাৰ্ষ্টতে নটিফিকেশ্যনটো কিহৰ ওপৰত আহিছে, এক্সামৰ ওপৰতো যে ফাৰ্ষ্ট সেমিষ্টাৰ এণ্ড থাৰ্ড সেমিষ্টাৰৰ এক্সামটো আছে সেইটো CBCS নন CBCS মানে CBCS হ'ল যোনটো ৰেগুলাৰ বেচেছ, মানে এইটো যোনে মানে পঢ়ি আছে ফাৰ্ষ্ট টাইম এইটো দিব এক্সামটো থাৰ্ড সেম এণ্ড ফাৰ্ষ্ট সেমৰ সেইটোৰ ৰেগুলাৰ বেচ। এণ্ড যোনটো এৰিয়া মানে বেক আছে এৰিয়াৰ বেচৰ, তো সিহঁতৰ এৰিয়া বেচটো এক্সামিনেশ্যনটো মানে যাৰ বেক আছে সিহঁতৰ নটিফিকেশ্যনটো আহিছে এক লগতে এক্সামটো হ'ব। তো ব্লগ সেইটো নটিফিকেশ্যন কি দিছে সেইটো মই চাই লওঁ আমি। তো ফাৰ্ষ্টতো আপুনি চাব পাৰে, তুমি ডাঙৰ কৰোঁ এইটো, তুমি ডাঙৰ কৰি দেখাই দি আছোঁ আপোনাকে। এক ছেকেণ্ড ৰ'ব। তো ইয়াতে আপুনি চাব পাৰিব এইটো আৰু ইম্পৰ্টেণ্ট কথা কি এইটো এক্সামটো অনলাইন হ'ব নে অফলাইন হ'ব। তো সেইটো মই দেখাই দি আছোঁ আপোনাক। তো এইটো আপুনি চাব পাৰে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ন ডেট TDC সেমিষ্টাৰ থাৰ্ড CBCS নন CBCS এণ্ড সেমিষ্টাৰ ফাৰ্ষ্ট CBCS নন CBCS মানে ফাৰ্ষ্ট সেমিষ্টাৰ এণ্ড থাৰ্ড সেমিষ্টাৰ যোনটো CBCS কোৰ্ছ এণ্ড নন CBCS কোৰ্ছ দুজনৰ এক্সাম এক লগতে হ'ব। সেইটো এক্সামটো হ'ব ৰিস্পেক্টিভলি ফ্ৰম লাষ্ট উইক অফ জুলাই এণ্ড ফাৰ্ষ্ট পাৰ্ট অফ আগষ্ট। মানে लास्ट वीक ऑफ जुलाई यानी धर लो लास्ट वीक माने 24-26 तारीख 24-26 जुलाई एंड 7-8 আগষ্টৰ মাজতে এইটো এক্সামটো হ'ব। এইটো য'ত ফাৰ্ষ্ট সেম এণ্ড থাৰ্ড সেমৰ এক্সাম এক লগতে হ'ব। তো এইটো এক্সামটো আপুনি চিন্তা কৰিব নালাগে, এইটো এক্সামটো হ'ব আপোনাৰ অনলাইন মোডত। য়েছ অনলাইন মোডত এক্সাম হ'ব। তো বহুত এইটো ভাবিছিল কি ইমান দেৰিকৈ কিয় কৰি আছে, কি অফলাইনে কৰিব নেকি এক্সামটো, সেইটো নহয়। সবৰ ফিফথ সেমৰ এক্সাম অনলাইন কৰিছে, তো আপোনালোকৰ এক্সাম অনলাইনে কৰিব গুৱাহাটী ইউনিভাৰ্চিটিও। সেইটো মানে নহ'লে দুজনৰ মাজত অলপ হৈ যাব না, চাপটি হৈ যাব কি ইয়াৰটো অনলাইন কৰিছে মই অফলাইন কৰিছে। তো সেইটো কাৰণে এইটো ভিডিঅ'টো মই বনাইছোঁ আপোনাৰ কাৰণে কি এইটো অনলাইন মোডত হ'ব। এণ্ড এইটো আপোনাৰ লাষ্ট উইক অফ জুলাই এণ্ড ফাৰ্ষ্ট পাৰ্ট অফ আগষ্ট, ঠিক আছে সেইটো হ'ব। তো হ'ব আপোনালোকে মানে এইটো নটিফিকেশ্যনটো আগতে যদি পাইছে তো ভাল, যদি পোৱা নাই তো সেইটো ভিডিঅ' জৰিয়তে আপুনি অলপ পাল। তো নেক্সট নটিফিকেশ্যনটো আছিল প্ৰেক্টিকেল এক্সামৰ। তো প্ৰেক্টিকেল এক্সামৰটো মই দেখাই দি আছোঁ আপোনাক, তাতে কি দিছে আজি ওলাইছে এইটো। তো এইটো চাই লওঁ আমি। নটিফিকেশ্যন অন প্ৰেক্টিকেল এক্সামিনেশ্যন অফ TGC ফিফথ সেমিষ্টাৰ টু বি হেল্ড ইন 2021। তো এইটো কেতিয়া হ'ব, কি ধৰণৰ হ'ব, তো সেইটো মই দেখাই দি আছোঁ আপোনাক। অলপ ৰ'ব, কেনেকৈ This is informed to all principal of general degree college that they are authorized to conduct practical exams of fifth sem examination 2020 held in as per their on convenience through virtual mode only. The mark obtained by the examinee that in examination are to be uploaded in geoportal.in on before 20th July. Mark of area batches student can also be mailed to GU. अच्छा,
তো গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিমান মানে তাৰ এফিলিয়েটেড কলেজ আছে যাৰ মানে যাৰ কলেজ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে সেই কলেজৰ প্ৰিন্সিপালৰ লগত গুৱাহাটী ইউনিভাৰ্চিটিয়ে মানে কথা পাতি কৈছে যিহেতু কথা পাতি কি আপোনালোকে নিজৰ ষ্টুডেণ্টৰ যোনটো প্ৰেক্টিকেল এক্সামিনেশ্যন যোনটো আছে সেইটো ভাৰ্চুৱেল মোডতে কৰিব মানে ইয়ানি কি অনলাইন মোডত একচুৱেলি তো অনলাইন মোডত কৰি সিহঁতে যিমান মাৰ্ক অবটেইন কৰিব তো সেইটো এক্সামৰ যোনটো মাৰ্ক ৰেগুলাৰ বেচৰ হয় সিহঁতৰ মাৰ্কটো আপোনালোকে আপলোড কৰিব লাগিব geo-portal.in সেইটো geo-portal.in কলেজে আপলোড কৰিব আপোনালোকে যিমান মাৰ্কছটো পাব ঠিক আছে আৰু মানে বিফৰ 20 জুলাই ইয়ানি কি 20 জুলাইত আগতে আপোনালোকৰ এই মানে যোনটো প্ৰেক্টিকেল এক্সামটো আছে সেইটো আগতে হৈ যাব তো এতিয়া কেতিয়া হ'ব ডেটটো এতিয়ালৈকে কোৱা নাই একচুৱেলি কিন্তু এতিয়া ডিচাইড বিফৰ 20 জুলাইতে সেইটো কলেজে ডিচাইড কৰিব কেতিয়া কৰিব লাগে তো সেইটো কলেজৰ পৰা আপোনালোকে এটা নটিছ পাব যোন কলেজত আছে এইটো মানে আৰু যোনটো এৰিয়াৰ বেচ আছে এইটো 15 and 16 সিহঁতৰ যোনটো মানে মাৰ্কছটো যোনটো পাব প্ৰেক্টিকেলত সিহঁতৰ যোনটো মেইল কৰিব লাগিব কলেজে মেইল কৰিব dycoe@gmail.com সেইটো মেইল কৰিব লাগিব আৰু যোনটো মাৰ্কটো পাব ৰেগুলাৰ বেচে সেইটো geo-portal-ত আপডেট কৰিব কলেজে তো সেইটো জাষ্ট ষ্টুডেণ্ট কোনো কাম নাই আপলোড কৰিবৰ কাৰণে সেইটো কলেজে ল'ব আৰু যিমান মাৰ্কছ অবটেইন কৰিব ষ্টুডেণ্টে সেইটো মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাই কিনে কলেজে আপলোড কৰিব তো সেইটো দুটা নটিফিকেশ্যন আহিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা তবে ভিডিওটো আপোনালোকে বহুত ভাল পাইছে যদি ভাল পাইছে ভিডিওটোক লাইক কৰিব ভিডিওটোক শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা এমেজিং ভিডিঅ'ছ এণ্ড এডুকেশ্যন ৰিলেটেড ভিডিঅ' মই এৰিয়ে থাকিম আপোনালোকৰ কাৰণে তো ধন্যবাদ ভিডিঅ'টো চাবৰ কাৰণে